নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ যোৱাকালি অৰ্থাৎ 10 ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ ফাৰ্ষ্ট শিফটৰ কেইটামান মেমৰি বেছ জিকে কুৱেশ্যন লৈ আহিছোঁ আৰু এই কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক যিসকল কেণ্ডিডেটৰ এক্সাম আছে, ঠিক আছে, আগন্তুক দিনমত যিসকলৰ এক্সাম আছে তেওঁলোকৰ কাৰণে খুব হেল্প হ'ব। কাৰণ আমি দেখিছোঁ যে যিবিলাক আগৰ শিফটত কুৱেশ্যন আহিছে নেক্সট শিফটবিলাকত ধৰক কাইলৈ পৰহিলৈ এনেকুৱা দিনত আপোনালোকৰ চেম কুৱেশ্যন আহি গৈছে বা সেনেকুৱা ৰিলেটেড কুৱেশ্যনবিলাকে আহিছে। তো আপোনালোকে ভিডিঅ'বিলাক ভালকৈ চাব আৰু ইয়াৰ আগতেও ডেইলি আমি শিফটবিলাকৰ কুৱেশ্যন দি আছোঁ, সেইবিলাকো চাই ল'ব, ঠিক আছে। আৰু এটা কথা আমি জনাই থওঁ, যিখিনি PDF আমি বনাইছিলোঁ আৰআৰবি গ্ৰুপ ডিৰ কাৰণে তাৰ পৰাও কিন্তু বহুত কুৱেশ্যন কমন পৰিছে। তো সেইখিনি যদি PDF আপোনালোকৰ লাগে, স্ক্ৰীনত যিটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 99 টকা এটা পে'মেণ্ট কৰি লৈ ল'ব পাৰিব, ঠিক আছে। এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো চাওক, হুইচ পেৰা এথলিট ৱাজ এৱাৰ্ডেড দ্য মেজৰ ধ্যান চন্দ্ৰ খেল ৰত্ন এৱাৰ্ড ইন 2025। 2025 চনত কোনজন পেৰা এথলিটে মেজৰ ধ্যানচন্দ খেল ৰত্ন বঁটা লাভ কৰিছিল? তো এই 2025 বৰ্ষৰ যিটো মেজৰ ধ্যানচন্দ খেল ৰত্ন বঁটা আছে ইয়াৰ পৰা প্ৰতিটো শিফটতে কুৱেশ্যন বনিছে, ঠিক আছে। আৰু এই 4গৰাকী ব্যক্তিৰ বিষয়ে মই আগৰ ভিডিঅ'টোত কৈ আহিছিলোঁ। তো তাৰে ভিতৰত এজন আছিল অপশ্যন ডি প্ৰবীণ কুমাৰ, ঠিক আছে। তো এই পেৰা এথলিটৰ যিজন ব্যক্তিয়ে মেজৰ ধ্যানচন্দ খেল ৰত্ন বঁটা পাইছিল তেওঁ আছিল প্ৰবীণ কুমাৰ, ঠিক আছে। এইবিলাক খুব ইম্পৰ্টেণ্ট হয়। মই আগৰ ভিডিঅ'টো আপোনালোকে চাওক, ইয়াৰ অকণমান আগতে আপলোড দিছোঁ, সেইটো ভিডিঅ'টোত যদি আপোনালোকে চাই গৈছে তেতিয়া এই কুৱেশ্যনটো এজ ইট ইজ পৰিছে, মানে কুৱেশ্যন হৈছে এটা শিফটৰ কুৱেশ্যন নেক্সট শিফটত তেনেধৰণে ৰিলেটেড কুৱেশ্যন আহি গৈছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ইন 2025 এ নিউ এক্সট্ৰিমলি ৰেয়াৰ ব্লাড গ্ৰুপ এণ্টিজেন CRIB ৱাজ ডিছকভাৰ্ড ইন এন ইণ্ডিয়ান ওমেন ফ্ৰম হুইচ ষ্টেট ৱাজ চি। 2025 চনত এগৰাকী ভাৰতীয় মহিলাৰ মাজত নতুন এটা অতি বিৰল ব্লাড গ্ৰুপৰ এণ্টিজেন CRIB আৱিষ্কাৰ কৰা হৈছে। তো তেওঁ কোন ৰাজ্যৰ হয়? তো সেই মহিলাগৰাকী কোন ৰাজ্যৰ হয়, এনেকুৱা ধৰণে কুৱেশ্যনটো আহিছিল। তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ এইটো হৈ যাব অপশ্যন চি, কৰ্ণাটক ৰাজ্যৰ হয়। নেক্সট কুৱেশ্যনটো চাওক, এজ অফ ইয়াৰলি ডিচেম্বৰ 2025 হুইচ গ্ৰেণ্ডমাষ্টাৰ ইজ ৰেংক নাম্বাৰ 1 ইন ইণ্ডিয়াছ লাইভ ব্লিটছ চেছ ৰেটিং। অৰ্থাৎ 2025 চনৰ ডিচেম্বৰ আৰম্ভণিলৈকে ভাৰতৰ লাইভ ব্লিটছ দবা ৰেটিঙত কোনজন গ্ৰেণ্ডমাষ্টাৰ প্ৰথম স্থানত আছে? তো এনেধৰণৰ অপশ্যনবোৰ আহিছিলে। ইয়াৰে যিটো কাৰেক্ট এনচাৰ এইটো হৈ যাব অপশ্যন ডি, অৰ্জুন ইৰিগাচি, ঠিক আছে। অৰ্জুন ইৰিগাচিয়ে 2025 চনৰ ডিচেম্বৰ মাহলৈকে যিটো ভাৰতৰ লাইভ ব্লিটছ দবা ৰেটিং আছিলে তাৰ ভিতৰত প্ৰথম গ্ৰেণ্ডমাষ্টাৰ হৈ আছে। নেক্সট কুৱেশ্যনটো চাওক, ইন দ্য অক্টোবৰ 2025 এক্সাৰচাইজ অষ্ট্ৰিয়াহেণ্ড 2025 হুইচ বেটেলিয়ান অফ দ্য ইণ্ডিয়ান আৰ্মি লেড দ্য কণ্টিজেণ্ট। 2025 চনৰ অক্টোবৰৰ অনুশীলন যিটো অষ্ট্ৰিয়া হিন্দ আছে সেইটো 2025ত ভাৰতীয় সেনাৰ কোনটো বেটেলিয়ানে দলটোক নেতৃত্ব দিছিল? তো এই যিটো অষ্ট্ৰিয়া হিন্দ যিটো অনুশীলন আছে, সামৰিক অনুশীলন, এইটো ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা এটা যৌথ অনুশীলন হয়। আৰু এই অনুশীলনটোক ভাৰতক নেতৃত্ব কৰা যিটো ৰেজিমেণ্ট সেইটো আছিলে অপশ্যন চি, গোৰ্খা ৰাইফল, ঠিক আছে। গোৰ্খা ৰাইফলে এই অনুশীলনটোৰ যিটো দায়িত্ব বা নেতৃত্বত আছিল। নেক্সট কুৱেশ্যনটো চাওক, হুইচ কাণ্ট্ৰি ৰেংক ফাৰ্ষ্ট ইন দ্য কাৰাপশ্যন প্ৰিচিপশ্যন ইণ্ডেক্স CPI 2024। তো এতিয়া চাওক, 2024 চনৰ যিটো দুৰ্নীতি ধাৰণা সূচকাংক আছিল CPI, কোনখন দেশে প্ৰথম স্থান লাভ কৰিছিল? এই যিটো কাৰাপশ্যন প্ৰিচিপশ্যন ইণ্ডেক্স আছে ইয়াৰ পৰা কিন্তু প্ৰতি বছৰে মানে প্ৰতিটো শিফটতে কুৱেশ্যন আহিছে, 2024 আৰু 2025 এই দুটা চনত, ঠিক আছে। এই দুটা চনৰ পৰাই কুৱেশ্যনবোৰ আহি আছে CPI ইণ্ডেক্সৰ ওপৰত। তো ইয়াৰে যিটো আমাৰ 2024 চনৰ ফাৰ্ষ্ট দেশখনৰ কথা সুধিছে, তো এইখন হ'ব অপশ্যন চি, ডেনমাৰ্ক। আৰু ছেকেণ্ড পজিশ্যনত আছিল ফিনলেণ্ড আৰু থাৰ্ড পজিশ্যনত আছিল ছিংগাপুৰ। যদি ভাৰতৰ পজিশ্যনটো সোধে তো ভাৰতৰ পজিশ্যনটো আছিল 96, অৰ্থাৎ 96 সংখ্যক পজিশ্যনত ভাৰত দেশখন আছিল। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য SI ইউনিট অফ প্ৰেছাৰ? চাপৰ SI একক কি হয়? ঠিক আছে, প্ৰেছাৰ বা চাপৰ যিটো SI একক সেইটো হৈছে অপশ্যন চি, পাস্কেল। আৰু ইয়াৰ যিটো চিম্বল এইটো হৈছে PA, ঠিক আছে, এইটো PA ৰে ডেনট কৰা হয়। নেক্সট কুৱেশ্যনটো চাওক, ইন দ্য পাৰ্টনাৰশ্বিপ বিটুইন ইণ্ডিয়ান ৰেলৱে এণ্ড SBI হোৱাট এমাউণ্ট অফ ইঞ্চুৰেঞ্চ কভাৰ হেজ বিন এনাউন্সড ফৰ এক্সিডেণ্ট ডেথ অফ এমপ্লয়িজ। অৰ্থাৎ ভাৰতীয় ৰেলৱে আৰু SBIৰ অংশীদাৰিত্বত কৰ্মচাৰীৰ আকস্মিক মৃত্যুৰ বাবে কিমান পৰিমাণৰ বীমা কভাৰ কৰাৰ কথা ঘোষণা কৰা হৈছে? তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ এইটো হৈছে অপশ্যন চি, 1 crore। নেক্সট কুৱেশ্যনটো চাওক, হুইচ টাইপ অফ বণ্ড ইজ ফৰ্ম বিটুইন এ মেটেল এণ্ড এ নন মেটেল।
ধাতু আৰু অধাতুৰ মাজত কেনেধৰণৰ বন্ধন গঠন হয় ঠিক আছে ধাতু আৰু অধাতুৰ মাজত কেনেধৰণৰ বান্ধনী গঠন হয় সুধিছে তো এইটো যাব অপচন বি আয়নিক বন্ড বা ইলেক্ট্ৰভেলেন্ট বন্ড আয়নিক বন্ড বা ইলেক্ট্ৰভেলেন্ট বন্ড গঠন হয় নেক্সট কোৱেশ্চনটো চাওক হাউ মেনি নেশ্যনেল চেণ্ট্ৰেল অফ এক্সিলেন্স ফৰ স্কিলিং ইজ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্লেনিং টু অপেন ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ কিমানটা নেশ্যনেল চেণ্টাৰ অফ এক্সিলেন্স ফৰ স্কিলিং খোলাৰ পৰিকল্পনা কৰিছে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন বি 5 ঠিক আছে 5টা নেশ্যনেল চেণ্টাৰ অফ এক্সিলেন্সৰ স্কিলিঙৰ কাৰণে খোলাৰ পৰিকল্পনা কৰিছে নেক্সট কোৱেশ্চনটো হৈছে when we shake a tree the dry leaves and fruits fall down this is an example of যেতিয়া আমি গছ এজোপা জোকাৰো তেতিয়া জোকাৰিলে কি হয় শুকান পাতবিলাক আৰু ফলবোৰ সৰি পৰে তললে সৰি পৰে তো ই কাৰ উদাহৰণ হয় ঠিক আছে তলৰ কোনটো উদাহৰণ হয় ইনাৰ্চিয়া নে গ্ৰেভিটি নে ফ্ৰিকশন নে মোমেন্টাম তো আমি যদি চাবলৈ যাওঁ তো কাৰেক্ট আনসাৰ হ'ব অপচন এ ইনাৰ্চিয়া অৰ্থাৎ যেটো জড়তা আছে ঠিক আছে এই জড়তাৰ লগত জড়িত হয় ঠিক আছে যেটো শুকান পাতবিলাক আৰু ফলবোৰ যে সৰি পৰে এটো জড়তাৰ লগত জড়িত হয় বা যেটো আমাৰ নিউটনৰ গতিবিধৰ প্ৰথম সূত্ৰ আছে সেই সূত্ৰটোৰ সৈতে জড়িত হয় তাৰ এটা এক্সাম্পল হয় মানে নেক্সট কোৱেশ্চনটো চাওক which of the following metal can displace iron from ferrous sulfate FeSO4 solution তলৰ কোনটো ধাতুৱে ফেৰাছ সালফেট দ্ৰৱৰ পৰা লোহাক স্থানান্তৰিত কৰিব পাৰে বা অপসাৰিত কৰিব পাৰে তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হৈ যাব অপচন এ জিংক তো জিংক যেটো ধাতু আছে এই ধাতুটোৱে ফেৰাছ সালফেট দ্ৰৱৰ পৰা লুক বা ফেৰাছক অপসাৰিত কৰিব পাৰে নেক্সট কোৱেশ্চনটো চাওক which Indian became the world's youngest para swimmer to cross the English Channel recently হেহতিয়াকৈ ইংৰাজী চেনেল পাৰ হোৱা বিশ্ব আটাইতকৈ কম বয়সীয়া পেৰা সুইমাৰ হিচাপে কোন পৰিগণিত হৈছে তো ইয়াৰ যেটো শুদ্ধটো এটো হৈছে অপচন বি জিয়া ৰায় নেক্সট কোৱেশ্চনটো চাওক if the mass of an object is 5 kg a force of 20 newton acts on it for 4 seconds and the initial velocity is 0 then what will be the final velocity যদি কোনো বস্তু ভৰ 5 কিলোগ্ৰাম হয় আৰু 20 নিউটনৰ বলে ইয়াৰ ওপৰত 4 সেকেন্ডৰ বাবে ক্ৰিয়া কৰে আৰু প্ৰাৰম্ভিক বেগ যদি শূন্য হয় তেতিয়াহলে ইয়াৰ চূড়ান্ত বেগ কিমান হ'ব তো এটো এটা নিউমেৰিকেল কোৱেশ্চন হয় আৰু প্ৰতিটো আপোনালোকৰ শিফটত এনে ধৰণৰ সায়েন্সৰ মানে ম্যাথমেটিক্যাল কোৱেশ্চনবোৰ আহিছে তো এইবিলাক ভালকে চাই যাব ফৰ্মুলা বিলাক যিবিলাক আছে তাৰ হেইবিলাক ভালকে চাই যাব তো ইয়াতে যদি আমি প্ৰথমতে চাওঁ প্ৰথমতে ফোৰ্সটো দিয়া আছে হয়নে ফোৰ্সটো দিয়া আছে আমাৰ 20 নিউটন আৰু যেটো মাস m দিয়া আছে এটো আছে 5 কেজি হয়নে নহয় আৰু যেটো টাইম দিয়া আছে এটো আছে 4 সেকেন্ড হয়নে নহয় 4 সেকেন্ড দিয়া আছে এটা প্ৰথমতে আমি কি উলিয়াব লাগিব ইয়াৰ এক্সেলাৰেশনটো উলিয়াব লাগিব তো এক্সেলাৰেশনটো যদি আমি উলিয়াবলৈ যাওঁ এটা ফৰ্মুলা আপোনালোকে মনত ৰাখিব f ma হয়নে নহয় তো ইয়াৰ পৰা যদি আমি a টো উলিয়াবলৈ যাওঁ এক্সেলাৰেশনটো এটো কি হ'ব f by m হয় না f by m হ'ব তো f মানে হৈছে 20 n মানে হৈছে m মানে হৈছে 5 তো বিশক যদি আমি 4 হৰণ 5 হৰণ কৰি দিটো যাব 4 তো a টো কিমান হৈ যাব 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো এক্সেলাৰেশনটো আমি উলাই দিলো 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এতিয়া আমি কি উলিয়াবলৈ কৈছে আমাৰ ইয়াত ফাইনাল ভেলোচিটি উলিয়াব কৈছে ফাইনাল ভেলোচিটিটো v ডেনোট কৰা হয় তো v টো আমি কেনেকৈ উলিয়াব পাৰো u plus at u মানে হৈছে প্ৰাৰম্ভিক যেটো গতিবেগ আছে তো ইয়াতে আমাক দিয়ে থৈছে প্ৰাৰম্ভিক বেগ শূন্য তো u জাগাত আমি শূন্য লিখিম প্লাস m আমি মাত্ৰ উলিয়ালো 4 আৰু t মানে হৈছে 4 সেকেন্ড তো এটো 0 plus 4 into 4 4 into 4 মানে হৈছে 16 তো এটো যাব v টো যাব 16 মিটাৰ পাৰ সেকেন্ড ঠিক আছে 16 মিটাৰ পাৰ সেকেন্ড হ'ব কাৰেক্ট আনসাৰ অপচন ইয়াতে c টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে চাগে নেক্সট কোৱেশ্চনটো আগবঢ়াম তেতিয়া কি কৈছে চাওক which of the following is not a part of cell organelles তলৰ কোনটো কোষৰ অংগ নহয় কোষৰ অংশ নহয় বুলি কৈছে তো আমি যদি চাও মাইটোকন্ড্ৰিয়া গলগি বডিজ এন্ডোপ্লাজমিক ৰেটিকুলাম আৰু সাইটোপ্লাজম আছে তো ইয়াৰ ভিতৰত মাইটোকন্ড্ৰিয়াটো হয় গলগি বডিটো হয় আৰু এন্ডোপ্লাজমিক ৰেটিকুলামটো হয় কিন্তু এই যেটো সাইটোপ্লাজম আছে এটো কোষৰ এটা অংশ নহয় এটো কোষৰ ভিতৰত মানে কোষৰ ভিতৰত এটা লিকুইড জেলি টাইপ এটা পাৰ্টিকলছে হয় তো এটো এটা কোষৰ পাৰ্ট বুলি আমি ধৰিব নোৱাৰো ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক when several resistors are connected in series combination in an electric circuit which of the following remains the same যেতিয়া বৈদ্যুতিক বৰ্তনীত কেইবাটাও ৰেজিস্টাৰ শৃংখলাবদ্ধভাৱে সংযোগ কৰা হয়
তেতিয়া তলৰ কোনটো একেই থাকে ঠিক আছে ইয়াত শৃংখলাবদ্ধভাৱে সুধিছে তো যদি আমি চাওঁ শৃংখলাবদ্ধভাৱে যেতিয়া এটা সাৰ্কিট সম্পূৰ্ণ কৰা হয় তাত যেটো কাৰেন্ট বা যেটো প্ৰবাহ সেই প্ৰবাহটো সেম থাকে ঠিক আছে তো এটো অপচন বি টো হ'ব কাৰেক্ট আনসাৰ কাৰেন্ট সেম থাকে যেতিয়া প্ৰশ্নত শৃংখলাবদ্ধৰ হলনি সামান্তৰিকভাৱে যদি কয় যে আমাৰ যেটো সাৰ্কিট আছে এটো সামান্তৰিকভাৱে কৰা হল মানে সামান্তৰিকভাৱে এডজাস্ট কৰা হয় তেতিয়া কোনটো সেম থাকিব তেতিয়া তাৰ যেটো ভোল্টেজ ঠিক আছে যেটো ভোল্টেজ এই ভোল্টেজটো সেম থাকে মানে ভি টো কি থাকে সেম থাকিব বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক The intensity of sound mainly depends on which factor? শব্দৰ তীব্ৰতা মূলত কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে শব্দৰ যেটো তীব্ৰতা আছে মানে শব্দটো চুকা তীব্ৰ হ'ব নে মৃদু হ'ব হেতু কিহৰ ওপৰত নিৰ্ভৰ কৰিব তো এটো হৈছে অপচন এ এম্প্লিটিউড অফ ভাইব্ৰেচন ঠিক আছে যেটো কম্পন আছে কম্পনাঙ্কৰ ওপৰত নিৰ্ভৰ কৰিব নেক্সট কোৱেশ্চনটো চাওক which institute has stated that the danger related to ozone will increase further in the coming years. কোনটো প্ৰতিষ্ঠানে উল্লেখ কৰিছে যে অনাগত বছৰবোৰত ওজন সম্পৰ্কীয় বিপদ আৰু বৃদ্ধি পাব তো এটো কোনটো প্ৰতিষ্ঠান হয় এটো হৈছে অপচন এ আইআইটি কানপুৰে এই ডিটেইলছটো দিছে বা এই উল্লেখটো কৰিছে ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক what is the nature of the image formed by an concave mirror অবতল দাপনেৰে গঠিত প্ৰতিছবিৰ প্ৰকৃতি কেনেকুৱা হয় তো এই যিবিলাক অবতল দাপন আছে তাৰ পিছতে উত্তল দাপন আছে অবতল লেন্স উত্তল লেন্স এইবিলাকৰ প্ৰতিছবিবিলাকৰ যেটো প্ৰকৃতি হেইবিলাক আহিছে কিন্তু হয়নে পৰীক্ষা বিলাকত এইবিলাক প্ৰশ্ন আহিছে এইবিলাক ভালকে চাই যাব তো ইয়াতে যদি আমি চাবলৈ যাওঁ অপচন ডি টু কাৰেক্ট আনসাৰ হ'ব can be real or virtual inverted or erect depending on object position অৰ্থাৎ যেটো আমাৰ লক্ষ্যবস্তু ৰখা হ'ব সেই লক্ষ্যবস্তুটোৰ ওপৰত ডিপেন্ড কৰি সেই ছবিটো হয়তো প্ৰকৃত হ'ব পাৰে অপ্ৰকৃত হ'ব পাৰে বা বিবৰ্ধিত বা সংকুচিত হ'ব পাৰে নেক্সট কোৱেশ্চনটো চাওক টুথ ডিকে begins when the pH of the mouth is মুখৰ pH কিমান হলে দাঁতৰ ক্ষয় আৰম্ভ হয় ঠিক আছে মুখৰ যেটো আমাৰ মুখৰ ভিতৰত pH মান কিমান হলে দাঁত ক্ষয় হয় তো আমি যদি চাওঁ এটো কারেক্ট আনসার হ'ব অপচন সি লেস দেন 5.5 আমাৰ মুখৰ ভিতৰ যেটো pH মানে এটো যদি 5.5 তকে কম হৈ যায় মানে ঠিক আছে তেতিয়া আমাৰ দাঁতৰ ক্ষয় হয় নেক্সট কোৱেশ্চনটো চাওক a butterfly feeds on nectar from flowers and squirrel eats grain in this case both are called what type of animal এটা পখিলাই ফুলৰ অমৃত খায় বুলি কৈছে আৰু এটা কাছই শস্য খায় বুলি কৈছে হয়নে স্কুৱাৰেল মানে আছে কাছ নহয় এটো হেৰি হ'ব কেৰকেটুৱা হ'ব হয়নে তো এই দুই ক্ষেত্ৰত দুইটাকে কেনে ধৰণৰ প্ৰাণী বুলি আমি কোৱা হ'ব ঠিক আছে দুইটাকে কি প্ৰাণী বুলি কম এতিয়া পখিলা ফুলৰ পৰা অমৃত খাইছে অৰ্থাৎ ফুলৰ পৰা যদি হয় এটো এটা উদ্ভিদে খাইছে তো আমি পখিলাটোক তৃণভোজী বুলি কম আৰু যেহেতু স্কুৱাৰেলটো বা কেৰকেটুৱাটো ফলমূল খাইছে বা ফলৰ ৰিলেটেড বস্তুবিলাক খাইছে গছৰ ৰিলেটেড তো এটোক আমি উদ্ভিদ মানে তৃণভোজী বুলিয়ে কম সো both are herbivorous হ'ব অপচন বি টো হ'ব কারেক্ট আনসার বুজি পাইছে দুইটাই তৃণভোজী প্ৰাণী হয় তো বন্ধুসকল আজি ভিডিওত আমি একিটা কোৱেশ্চন চালো এখিনি কোৱেশ্চন আমি কালেক্ট কৰিব পাৰিছো তো যদি আপোনালোকৰ ভিডিওটো ভাল লাগি থাকে ভিডিওটো লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকৰ পিডিএফ খিনি লাগে এই গুটেই ইম্পৰ্টেন্ট কোৱেশ্চন বিলাকৰ তেতিয়া হলে আমাক মেছেজ কৰিব 8133840965 এটো আমাৰ নাম্বাৰ হয় ইয়াত মেছেজ কৰি কেৱল 99 টকাত আমি আপোনাক গুটেখিনি সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চনৰ পিডিএফ খিনি দি দিম ধন্যবাদ